নমস্কাৰ, আজি মই আপোনালোকলৈ মিঠাই ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকৰ ঘৰত আলহী আহিলে তৎক্ষণাত কিদৰে মিঠাই এটা বনাই আলহীক খুৱাব পাৰিব তাৰে এই ৰেচিপিটো লৈ আহিছোঁ। পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই বনাম এয়া চাউলৰ গুড়িৰে একাপ শুকান চাউলৰ গুড়ি লৈছোঁ। এতিয়া মই চাউলৰ গুড়িখিনি ল' ফ্লেমত ভাজি লওঁ। ল' ফ্লেমত এইদৰে ভাজিব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই ল' ফ্লেমত 4 মিনিট সময় চাউলৰ গুড়িখিনি এইদৰে ভাজি ল'লোঁ। এতিয়া ইয়াতে দি দিম মই এয়া আধা কাপ শুকান নাৰিকলৰ গুড়ি। নাৰিকলখিনিও এইদৰে চাউলৰ গুড়িৰ লগত অলপ ভাজি ল'ব লাগিব। তেতিয়া মিঠাইকেইটা কেইদিনমান থাকিব আৰু। চাউলৰ গুড়ি আৰু নাৰিকলখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। এতিয়া মই এইখিনি গেছ অফ কৰি ল'ম, লৈ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। এইখিনি অলপ ঠাণ্ডা হৈছে। একেবাৰে গৰমে গৰমে যদি দি দিওঁ তেতিয়া ইয়াত মই পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিম। তেতিয়া পাউডাৰ গাখীৰখিনি গোটা গোটা হৈ যায়, সেইকাৰণে অলপ ঠাণ্ডা কৰি ল'ব। এয়া মই আধা কাপ এয়া পাউডাৰ গাখীৰ দি দিছোঁ। দি ভালদৰে এয়া মিলাই ল'ম। লৈ গেছটো জ্বলাই ল'ম। লৈ ল' ফ্লেমত গেছৰ ফ্লেমটো ল' কৰি ৰখাই মিঠাইটো ৰেডি কৰি ল'ম। ল' ফ্লেমত গেছটো জ্বলাই এইদৰে পাউডাৰ গাখীৰখিনি মিলাই ল'লোঁ। একেবাৰে কম বস্তুৰে মিঠাইটো আজি বনাম আৰু এইকেইটা বস্তু সকলোৰে পাকঘৰত থাকিবই। এতিয়া ইয়াতে দি দিম মই আধা কাপ পিচি থৈ দিয়া চেনি। চেনিটো আপোনালোকে পিচা চেনি দিব আৰু মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। চেনিখিনিও ভালদৰে ইয়াতে এইদৰে মিক্স কৰি লওঁ। কম বস্তুৰে আপোনালোকে ঘৰত সহজতে এইদৰে মিঠাই বনাই আলহী আহিলে তৎক্ষণাত খুৱাব পাৰিব। এয়া মই চেনিখিনিও ল' ফ্লেমত ভালদৰে ইয়াতে মিক্স কৰি ল'লোঁ। এতিয়া মই এয়া একাপ লৈছোঁ ফ্ৰেছ মলাই। আপোনালোকে 2-3 দিনৰ মলাইটো নল'ব। এতিয়া মই একাপ চাউলৰ গুড়ি লৈছিলোঁ, একাপ এয়া মলাই লৈছোঁ। দেখিছেনে? এইদৰে লৈ ল'ব। ইয়াতে মই একেবাৰে নিদিওঁ, এইদৰে 2-3 চামুচকৈ দিয়ে 2 চামুচ দিলোঁ। আকৌ মিলাই ল'ম। বহুত সোৱাদ লগা হয়, আপোনালোকে এইদৰে বনাব। আৰু 2 চামুচ দি দিম। ইয়াত মই আৰু 1 চামুচমান জোখত আছে এয়া গোটেই কাপটোৰে মলাই কাপ দি দিলোঁ। আপোনালোকৰ ওচৰত যদি নাথাকে তেতিয়া আপোনালোকে 2 চামুচ ঘি দিব আৰু গাখীৰ 2 কাপ গাখীৰ উতলাই ডাঠ কৰি একাপৰো কম কৰিব। তেতিয়াও মিঠাইটোৰ টেষ্ট একে পাব। এয়া দেখিছেনে? এইদৰে মিক্স কৰি ল'লোঁ। বহুত বেছি সোৱাদ লগা হয়। এয়া দেখিছেনে? কেৰাহীও এইদৰে এৰি দিব। এতিয়া মই গেছ ল' ফ্লেমতে আছিলে, অফ কৰি এইখিনি নমাই লওঁ। এয়া মই মিঠাই মিশ্ৰণখিনি থালখনত নমাই ল'লোঁ। এয়া দেখিছেনে? এতিয়া অলপ গৰমে গৰমে হেতাখনেৰে মই এইদৰে মঠাৰ দৰে লৈ লওঁ। বহুত বেছি গৰম হৈ আছে সেইকাৰণে।
অলপ হাতেৰে চুব পৰা এয়া ঠাণ্ডা হৈছে অলপ হাতেৰে এইদৰে মুঠি ল'ম হেতাখন মই সাইড কৰি থৈ এইদৰে এয়া মই ভালদৰে এইদৰে মুঠি ললো এয়া দেখিছেনে এতিয়া মই ইয়াৰে দুটা ভাগ কৰি লম সমান সমান জোখত ভাগ দুটা কৰি ল'ব এইটো ভাগ মই ইয়াতে সাইড কৰি থৈ দিছো এইটো ভাগত মই অলপ কালাৰ ইউজ কৰিম আপোনালোকে সিম্পলকেও এইদৰে বনাব পাৰে এয়া মই কোকো ব্ৰাউন কালাৰটো দি দিম বেছি নহয় এয়া এটু জুখত দি দিছো এতিয়া ভালদৰে মিক্স কৰি ল'ব লাগিব এয়া মই ভালদৰে মিলাই ললো লগতে মই হাতখনো ধুই ললো এতিয়া মই মিঠাইৰ এইদৰে চেপ দি যাম এইদৰে অলপ লৈ ল'ব লৈ হাতত এইদৰে লাড্ডুৰ দৰে কৰি ল'ব এয়া দেখিছেনে এইদৰে লৈ ল'ব লৈ এইদৰে মই অলপ দীঘল সাইজত কৰি লম এইদৰে এয়া এটা হৈ গ'ল আৰু এটা দেখাই দিছো এইদৰে প্ৰথমতে এইদৰে লাড্ডুৰ দৰে কৰি ল'ব লৈ এইদৰে দীঘল কৰি ল'ব এয়া মই দুটা দেখাই দিলো ইয়াৰেও দুটা দেখাই দিম এইদৰে ল'ব লৈ এইদৰে দীঘল কৰি ল'ব এয়া মই এইদৰে ৰেডি কৰি ললো এতিয়া মই ইয়াৰে এটা এয়া দুটা লগাই লৈছো লৈ অলপ এইদৰে দি দিছো এইদৰে ল'ব লৈ থালখনত এইদৰে দি দিব এইদৰে দি দিব এয়া কাটা চামুচ এখন লৈছো লৈ এইদৰে এটা ডিজাইন দি দিম নিদিলেও কথা নাই আৰু দিলেও আপোনালোকে এইদৰে দেখিবলৈ ভাল হয় সেই কাৰণে মই এইদৰে দি দিছো এইদৰে মাজৰখিনি অলপ এইদৰে দি দিছো এয়া দেখিছেনে এয়া এটা হৈ গ'ল এই ইয়াৰে এটা লৈছো ইয়াৰে এটা লৈছো আৰু এটা দেখাই দিছো একেবাৰে আপোনালোকে ঘৰত সহজতে দামী মিঠাই এটা এইদৰে বনাব পাৰিব এইদৰে দি লৈছো এয়া কাটা চামুচখনেৰে এইদৰে অলপ হেঁচি দিব এয়া মই আপোনালোকক দুটা দেখাই দিলো এয়া দেখিছেনে এইদৰে গোটেই মিঠাইখিনি মই ৰেডি কৰি এয়া মোৰ মিঠাই এয়া দেখিছেনে ৰেডি হৈ গ'ল আপোনালোকে একেবাৰে পাকঘৰত থকা কম বস্তুৰে এই মিঠাইটো বনাব পাৰিব অতি সোৱাদ লগা হয় এইদৰে বনাব আলহী আহিলে তৎক্ষণাত এই মিঠাইটো বনাই খুৱাব পাৰিব আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে